হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা পাকঘৰত বৰ লাগতিয়াল বস্তু ঘৰতে বনালোঁ, পুৰণা বস্তুৰে, মানে পুৰণা বেড কভাৰ। কেৰাহী ধৰিবলৈ মোৰ অসুবিধা হয়। আপোনালোকে বাৰু এনেকৈ বনাই লয়নে ক'বচোন। মই এনেকৈ পুৰণা কাপোৰ কি কৰোঁ, কটন কাপোৰ আৰু এনেকৈ কাটি ধুনীয়াকৈ চিলাই কৰি লওঁ। আৰু কেৰাহী বা এনেকৈ গৰম বস্তু ধৰিবলৈ সুবিধা হয়। কিনিবলৈ পোৱা যায়, কিন্তু মই ঘৰতে বনাই লওঁ নিজে। আৰু আজি পাকঘৰত বনালোঁ মই পটল আলু আৰু মাছৰ তৰকাৰী এখন। মাছখিনি ধুনীয়াকৈ ইলুটি ভাজি কৰি ল'লোঁ। পটলখিনি বাকলি গুচাই ল'লোঁ। আৰু এনেকৈ পটলৰ তৰকাৰীখন বনালে বৰ ধুনীয়া লাগে কেতিয়াবা। আপোনালোকে তেনেকৈ বনাই খায়নে বাৰু? তেলত অকণমান কালজিৰা দিম। কালজিৰাখিনি ধুনীয়াকৈ ধুই কৰি ল'লোঁ চেকনি এখনত। আৰু পিঁয়াজ দিম। মাছখিনি ভাজি হ'ল বাৰু। তাৰপিছত তেল গৰম হোৱাৰ পিছত মই কেৰাহীত পিঁয়াজখিনি ভাজি লগাই ল'লোঁ। মই ভাজিয়ে হওক বা তৰকাৰী হওক তেল কিন্তু বেছি ব্যৱহাৰ নকৰোঁ। আপোনালোকে ভাবিছে চাগে ইমান অকণমান তেল দিছে, কিন্তু মই তেল খুব কম ব্যৱহাৰ কৰোঁ। আৰু পিঁয়াজখিনি যেতিয়া ভাজি লাগিলে, কালজিৰাখিনি তেলতে দি দিলোঁ। কাৰণ কালজিৰাখিনি প্ৰথমৰ পৰাই দিলে বেছি পুৰা যাব, সেইকাৰণে পিঁয়াজখিনি অকণমান ভাজি লগাৰ পিছতহে কালজিৰাখিনি দিলোঁ। আৰু এতিয়া মই পটল আৰু আলু দিলোঁ, লগতে হালধি অকণমানো দি দিলোঁ। আৰু এইখিনি ভাজি লগাই ল'লোঁ। মানুহে বনাব জানিলে প্ৰত্যেকটো পাচলিৰে কি কৰিব পাৰি, মাছৰ তৰকাৰীখন বনাব পাৰি। আৰু ধুনীয়াকৈ ভাজি লগাই লৈ অকণমান ভাজ লগাৰ পিছত মই পানী দি দিলোঁ তাত। নিমখো দিছোঁ বাৰু, এইটো দেখুওৱা নহ'ল। আৰু এইখিনি ঢাকি থৈ দিলোঁ সিজালৈকে। আৰু যেতিয়া ধুনীয়াকৈ সিজিলে আলু পটল, তাৰপিছত মই ভাজি থোৱা মাছখিনি দি দিলোঁ। আৰু এনেকৈ মই পটলৰ তৰকাৰীখন বনালোঁ। আৰু আজি মই নতুন কাম এটা আৰম্ভ কৰিছোঁ। এনেইতো মই সময় পালে চিলাই কাম কৰোঁ, কিন্তু মোৰ কাপোৰযোৰ সম্পূৰ্ণ হ'ল। আৰু আজি মই গঙা চিলনীৰ পাখি লক্ষীনন্দন বৰাৰ এই কিতাপখন মই পঢ়িবলৈ ওলাইছোঁ। কিমান দিনত শেষ কৰিব পাৰোঁ নাজানো, কিন্তু খুব সোনকালে শেষ হ'ব চাগে। আকৌ মই বেলেগ কাপোৰ বনাম। আৰু এই কিতাপখন কেনেকুৱা লাগে মই আপোনালোকক জনাম বাৰু দেই। বহুত ডাঙৰো নহয় কিতাপখন, কিন্তু কামৰ মাজতে তেনেকৈ পঢ়িম অকণ অকণ, তেনেকৈ চিলাই কাম অলপ অলপ কৰোঁ কামৰ মাজতে। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ।